বিলাসীপাৰাত নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। কদমতোলা তৃতীয় খণ্ড গাঁৱৰ আব্দুল জলিলৰ ঘৰত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত ঘৰত মজুত থকা ধান, চাউল, শস্য আৰু প্ৰয়োজনীয় নথিপত্ৰকে ধৰি নগদ 1.5 লক্ষাধিক টকা জুইত ভস্মীভূত হয়। আনুমানিক প্ৰায় 5 লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয় বুলি জানিব পৰা গৈছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। পিছত বিলাসীপাৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। অতি দুৰ্ভাগ্যজনক কথা, যোৱা ৰাতি 12টা বজাত বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ এই ঘৰখনত জুই লাগে। এনেকুৱা জুইত ভস্মীভূত হয় যে ইহঁতৰ ঘৰত যিখিনি বস্তু আছিল, ধান, চাউল, সৰিয়হ, আটা ইত্যাদি, লগতে ঘৰৰ আচবাবপত্ৰ, মাটিৰ জয় জমা কাগজ পাতি যিখিনি থাকে আৰু মানুহৰ সামাজিক জীৱন যাপনত, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড সকলোখিনি জুইত ভস্মীভূত হৈ গ'ল। আৰু লগতে আৰু এটা কথা যে এজন মানুহৰ জীৱনত যিটো মেইন বস্তু জীয়াই থাকিবলৈ, অন্য বস্ত্ৰ আৰু বাসস্থান, এই ব্যক্তিজনৰ তিনিওটা বস্তুৱে শেষ হৈ গ'ল। গতিকে আমি এটাই অনুৰোধ জনাওঁ যে স্থানীয় বিধায়ক, সাংসদ বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁলোকৰ জৰিয়তে কিবা এটা সাহায্য পাব লাগে, যাতে এই পৰিয়ালটো আকৌ থিয় দিব পাৰে। কেছ টকা আছিল 1 লাখ টকা, মাটি এখন বন্ধক থৈছে, আৰু সোণৰ আ অলংকাৰ আছিল। ইহঁতৰ ছোৱালী আছে, ছোৱালীবিলাকৰ সোণৰ আ অলংকাৰ আছিল, 2 ভৰিমান সোণ আছিল, ৰূপৰ অলংকাৰ আছিল, আৰু চৰাইবিলাক যি মুৰ্গী আছিল, যিহেতু গাঁৱলীয়া মানুহ মুৰ্গী পালে, এই মুৰ্গীখিনিও জ্বলি পুৰি ছাৰখাৰ হৈছে। Abdul Majid's report, My News, and